আমাৰ চেলৰ পৰা আপোনালোকৰ শাৰদীয় দুৰ্গোৎসৱৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সফলতা আজি এটা আমাৰ সম্পূৰ্ণ হ'ল। হেল্ল' নগাঁও ধাবা এণ্ড ৰেষ্টুৰেণ্ট, কি ক'ব? সমূহ অসমবাসীক শাৰদীয় দুৰ্গা উৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাৰ হেল্ল' নগাঁৱৰ ধাবা কাম ৰেষ্টুৰেণ্টৰ এমাহ সম্পূৰ্ণ হ'ল। এইবাৰ শাৰদীয় দুৰ্গোৎসৱ চমু চাপি আহিছে। দুৰ্গোৎসৱৰ ৰাইজক নতুনত্ব তৃপ্তিৰে এসাঁজ দিবলৈ কি প্ৰস্তুত আপোনালোক? হয়, দুৰ্গা উৎসৱৰ কাৰণে আমি কিছু নতুন আইটেম আয়োজন কৰিবলৈ ওলাইছোঁ। যেনে আমাৰ ব্ৰেকফাষ্ট, লাঞ্চ, ডিনাৰ এইখিনি সকলোখিনিতো আমাৰ আছেই। তাৰ উপৰিও আমি নতুনকৈ এতিয়া আৰম্ভ কৰিলোঁ যে তন্দুৰ জোল। তন্দুৰৰ সকলোখিনি আইটেম আমাৰ ইয়াতে উপলব্ধ হ'ব। সমূহ অসমবাসী ৰাইজে ইয়াত তৃপ্তিৰে এসাঁজ খাব পাৰিব। আৰু আমাৰ ইয়াত গোটেই অসমৰ ভিতৰতে আমি ভাবিছোঁ যে অকণমান কম মূল্যত যাতে আমি গোটেই ধাবাক আইটেমখিনি মানে ৰাইজক উপলব্ধ কৰিব পাৰোঁ। তাকে আপোনাৰ ৰাতিপুৱা কেইটাৰ পৰা ৰাতি কেইটালৈ খোলা থাকে? আমাৰ ৰাতিপুৱা 7 বজাৰ পৰা ৰাতি 10-11 বজালৈকে আমি থাকোঁ ইয়াত। আৰু কম মূল্যত আপোনাৰ ৰাইজক মানে উপলব্ধ হ'ব খাদ্য, নহয়? হয়। আৰু তোমাৰ দীৰ্ঘদিনীয়া এটা সপোন আজি বাস্তৱ ৰূপ পালে, কি ক'বা? সৰুৰ পৰা এটা আশা পুহি আছিলা তুমি? বহু দিনৰ পৰাই ভাবি আছিলোঁ। প্ৰথমতে আমি মোৰ নগাঁৱতে এখন সৰু হোটেল আছিল। সৰু হোটেলৰ পৰা ভাবি আছিলোঁ যে এখন ভালকৈ ধাবা এখন খুলিম বুলি মনতে সপোন লৈ ৰাখি আছিলোঁ। বহুত কষ্ট কৰিছিলোঁ, বাহিৰতো কাম কৰিছিলোঁ। তাৰে টকা পইচা অকল উপাৰ্জন কৰি পেলাই আজি ধাবাখন মানে খুলিবলৈ সক্ষম হৈছোঁ। তাতে ৰাইজৰ আশীৰ্বাদ, সকলোৰে আশীৰ্বাদ লৈ পেলাই আৰম্ভ কৰিছোঁ, যাতে ৰাইজে আহি পেলাই মোকো অকণ আশীৰ্বাদ দি মোকো অকণ আগুৱাই লৈ যায়। ধাবাখন কোন জেগাত অৱস্থিত আপোনালোকৰ? ধাবাখন বেবেজীয়া ডিমু বাইপাছত। ঠিক আছে, ধন্যবাদ।